মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো ক্লাছ 9 ৰ গণিতৰ যেটো পুনৰৰচনাৰ পাঠ আছে সেই পুনৰৰচনাৰ পাঠৰ পৰা হ'ব পৰা কিছুমান এমসিকিউ প্ৰশ্ন মই আলোচনা কৰিম তোমালোকে প্ৰশ্নকেইটা অকমান চাবাচোন এনেকুৱা প্ৰশ্ন তোমালোকৰ ইউনিট পৰীক্ষা সময় পৰীক্ষা বা বছৰীয়া পৰীক্ষা তোমালোকৰ অহাৰ সম্ভাৱনা আছে গতিকে এই প্ৰশ্নখিনি চাওঁ অকমান দুভাগৰ 1% ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব অপচন দিয়া আছে 1/1000 1000 1/200 1/50 1/4 আমাক কৈছে দুভাগৰ 1% এটা আমি কি কৰিম দুভাগৰ 1 এই শতাংশ চিহ্নৰ ঠাইত আমি কি দিম 100 ভাগৰ দুভাগৰ 1 দিম এতিয়া এই চিহ্নটো মানে হল হৰণ ওপৰত আছে দুভাগৰ 1 এই চিহ্নডাল মানে হল হৰণ চিহ্ন ইয়াত আছে 100 আমি এটা কি কৰিম যেতিয়া আমি হৰণ চিহ্নৰ ঠাইত আমি পূৰণ চিহ্ন দিম এই 100 প্ৰতিক্ৰমৰে পূৰণ কৰিব লাগিব 100 প্ৰতিক্ৰম হল ইয়াত তলত 1 এটা আছে 1 টো ওপৰলৈ গুচি গল তলত থাকিলে হৈ গল 100 এতিয়া আমি কি কৰিম 2 আৰু 100 ৰ পূৰণ কৰিলে কিমান হ'ব 200 তানে উত্তৰটো কিমান হ'ব এতিয়া দুভাগৰ 1% ৰ মান কিমান হ'ব 1/200 গতিকে ইয়াত বি টো ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্ন 40 ভাগৰ 3 দশমিকত প্ৰকাশ কৰিলে হ'ব ইয়াক যদি আমি দশমিকত প্ৰকাশ কৰো তাহলে কোনটো শুদ্ধ হ'ব সুধিছে অপচন দিয়া আছে 0.075 0.75 0.25 আৰু 7.5 এতিয়া আমি লিখিলো 40 ভাগৰ 3 40 ভাগৰ 3 এটো আমি দশমিকত প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব তলৰ হৰটো আমাৰ 10 ৰ গুণিতক হিচাপে প্ৰকাশ কৰিব লাগিব এতিয়া আমি কি কৰিম 40 ৰ লগত আমি 25 পূৰণ কৰিম আৰু একেটা 25 এ আমি 3 লগত পূৰণ কৰিম যেতিয়া আমি 40 ৰ লগত 25 পূৰণ কৰিম আমাৰ কিমান হৈ যাব 1000 হৈ যাব 3 লগত 25 পূৰণ কৰিলে কিমান হৈ যাব আমাৰ 75 হৈ যাব এতিয়া 1000 ভাগৰ 75 মানে কিমান হ'ব ইয়াত তিনটা সংখ্যা আগত দশমিক ইয়াত আছে দুটা সংখ্যা 75 টো আছে তিনটা সংখ্যা আগত দশমিক হ'বলৈ ইয়াত শূন্য এটা দি ল'ব লাগিব তাৰ আগত আমি দশমিক বহাইছো তাৰ মানে 0.075 ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন এ 0.075 তাৰপিছত কৈছে আমাক 3 নম্বৰ প্ৰশ্নটো 42/125 ক শতকৰাৰ ৰূপত লিখিলে হ'ব শতকৰাৰ ৰূপত মানে শতাংশৰ ৰূপত লিখিব লাগে অপচন দিয়া আছে 33.6 30.04% 35.4% 31.2% আমাক এটো শতকৰাৰ ৰূপত লিখিবলৈ কৈছে আমি 125 ভাগৰ 42 তাৰ লগত আমি পূৰণ কৰি দিব লাগিব 100% আমি পূৰণ কৰি দিব লাগিব পূৰণ কৰি আমি যদি কটাকটি কৰো 5 যদি কাটো 5 25 125 আকৌ 5 যদি কাটো 5 20 100 আকৌ কাটিলে 5 5 গুণ 25 5 4 গুণ 20 তাৰ মানে ওপৰত থাকিলে আমাৰ 42 into 4 তলত থাকিলে 5 এখিনি যদি আমি কৰো 42 লগত যদি 4 টো পূৰণ কৰো 8 168 তলত থাকিলে 5 এই যদি ডিভাইড কৰো 168 ক 5 হয় 5 3 গুণ 15 1 18 থাকিলে 5 3 গুণ 15 আৰু 30 থাকিলে 5 6 গুণ 30 33.6% গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ 33.6% তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰটো আমাৰ 2 plus root 3 plus root over 5 into 2 plus root 3 minus root over 5 ৰ মান হ'ব অপচন দিয়া আছে আমাক 9 6 7 5 আমি এটা সূত্ৰ আমি পাইছিলো a plus b আৰু a minus b যদি আমাৰ পূৰণ কৰো আনসাৰটো কিমান হ'ব a স্কয়াৰ minus b স্কয়াৰ হ'ব এটা আমাৰ এটা সূত্ৰ আমি পাই আহিছো আগতে গতিকে ইয়াত চাও আমি যদি 2 plus root 3 টো আমি a বুলি ধৰো এটো আমাৰ a হ'ব আৰু root 5 টো যদি আমি b বুলি ধৰো এটো b হ'ব তাৰ মানে এটো a plus b আৰু a minus b দুটা পূৰণ কৰিলে আনসাৰটো কিমান হ'ব a স্কয়াৰ minus b স্কয়াৰ এটা a স্কয়াৰ আমি a মান কিমান পাইছো 2 root 3 আমাৰ হোল স্কয়াৰ মাইনাস b মান পাইছো আমাৰ root over 5 তা হোল স্কয়াৰ কৰিম 2 root 3 হোল স্কয়াৰ কৰিলে কিমান হ'ব 2 2 গুণ 4 4 3 গুণ হৈ গল 12 আৰু 5 হোল স্কয়াৰ root over 5 হোল স্কয়াৰ কৰিলে 5 হ'ব 12 5 থাকিল কিমান হৈ যাব আমাৰ 7
গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5 নম্বৰ প্ৰশ্ন দিছে আমাক 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি হ'ব অপশ্যন দিয়া আছে আমাক 60% 50% 40% 30% এনেকুৱা প্ৰশ্ন তোমালোকৰ কিতাপত আছে যদি এই প্ৰশ্নটো 2 নম্বৰ দি আহে তোমালোকে অলপ দীঘলকৈ কৰিব লাগিব যদি আমাক এমসিকিউ কৰিব দিছে এনেকৈ যদি এমসিকিউ প্ৰশ্ন দিছে ইয়াৰ ছুটি নিয়ম এটা আছে আমাক হেতু হল এটো আমি 30টা কণী কিনা দাম আৰু 20টা কণী বেচা দাম আমি হেতু যদি 30টা কণী 30 টো যদি আমি x বুলি ধৰো তাৰ x টা কণী কিনা দাম যদি y টা কণী বেচা দামৰ সমান হয় তেতিয়াহলে আমাৰ লাভৰ শতকৰা হাৰ সূত্ৰটো হৈছে ছুটি নিয়মটো হৈছে x - y by y into 100% এটো হল ছুটি নিয়ম এতিয়া আমি x মান কিমান ধৰিছো আমাৰ 30 y মানটো কিমান ধৰিছো আমি 20 তেতিয়াহলে আমাৰ কিমান হ'ব এজনি আমি কৰো x - y তাৰ মানে 30 - 20 তলত y মান কিমান হ'ব 20 পূৰণ 100% যদি আমি 100% লগত পূৰণ কৰি কিমান হ'ব 30 ৰ পৰা 20 গলে 10 তলত থাকিলে 20 পূৰণ 100% 20 যদি আমি 100 কাটো কিমান হ'ব 5 5 লগত আকৌ 10 পূৰণ কৰিলে কিমান হৈ যাব আমাৰ আনসাৰটো 50% তাৰমানে লাভৰ শতকৰা হাৰ কিমান শতাংশ আমি পালো 50% গতিকে ইয়াত বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্ন দিছে আমাক 6 নম্বৰটো root 2 = 1.41 হলে root 10 into root over root 5 ৰ মান কিমান হ'ব এই প্ৰশ্নটো তোমাৰ কিতাপত আছে তথাপি মই কৈ দেখাইছো অপচন দিয়া আছে 5.05 10.41 7.05 6.08 আমি প্ৰথমতে চাও root over 10 আৰু root over 5 root over 10 into root over 5 আমি root over 10 টো কেনেকৈ ভাঙিব পাৰো root over 2 into root over 5 কে ভাঙিব এই 10 টো root over 10 টো আকৌ ইয়াত root over 5 টো পোৱা আছে root over 2 root over 5 যদি আমি দুটা পূৰণ কৰো আমাৰ কিমান হৈ যাব root over 5 দুটা পূৰণ কৰিলে আমাৰ 5 হৈ যাব কাৰণ root over 5 হোল স্কয়াৰ হৈ যাব root over 5 হোল স্কয়াৰ হলে কি হ'ব বৰ্গমূল চিহ্নটোৱে স্কয়াৰতে কটা হৈ যাব থাকিলে 5 থাকিব কিমান থাকিব আমাৰ root over 5 হোল স্কয়াৰ কৰিলে 5 থাকিব গতিকে আমি root over 5 দুটা পূৰণ কৰিলে 5 থাকিলে এতিয়া আমাক দিয়া আছে root over 2 মানটো দিয়া আছে 1.41 আমি এটা যদি 1.41 বহাই দিও ইয়াত 1.41 into 5 যদি আমি 5 ৰ লগত 1.41 লগত 5 টো পূৰণ কৰো 5 * 5 5 * 20 ৰ 0 2 5 * 5 2 7.05 হল গতিকে আমাৰ শুদ্ধ হ'ব অপচন সি 7 নম্বৰ প্ৰশ্ন কোনো এটা বস্তু 10% লোকসানত বিক্ৰী কৰিলে কিনা দাম আৰু বেচা দামৰ অনুপাত হ'ব আমাক কৈছে কোনো এটা বস্তু 10% লোকসানত বিক্ৰী কৰিছে ইয়াৰ অপচন দিয়া আছে 9:10 11:9 10:9 20:5 10% লোকসান বুলি কৈছে ধৰি লৈছো আমি বস্তুটো 100 টকাত কিনিছিলো 100 টকাৰ 10% লোকসান কিমান হ'ব 10 টকা হ'ব 100 টকাৰ 10% লোকসান মানে কি এই 10% লোকসান মানে কি 100 টকাত লোকসান হ'ল 10 টকা 100 টকাৰ লোকসান কিমান টকা হ'ল 10 টকা গতিকে বস্তুটো কিমান দামত বিকিব 100 টকাৰ পৰা আমি 10 টকালৈ বিক্ৰী কৰো কিমান দামত বিকিব আমাৰ 90 টকা এটা বস্তুটো কিনা দাম হৈ গ'ল 100 টকা আৰু বস্তুটো বিকিলে 10% লোকসান কৰি বিকিলে কিমান দামত বেচিলে 90 টকাত বেচিলে এতিয়া কিনা দাম হৈ গ'ল 100 টকা আমাক কৈছে কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম পালো আমাৰ 100 টকা আৰু বেচা দাম পালো আমাৰ 90 টকা তাৰ অনুপাতটো যদি আমি উলিয়াও 100:90 হ'ব যদি আমি কটাকটি কৰো 10 কাটিলে 10 * 100 আৰু 10 * 90 10:9 হ'ব গতিকে শুদ্ধ উত্তৰটো অপচন সি যদি এইটো প্ৰশ্নকে আমাক 10% লাভত বিক্ৰী কৰে বুলি কয় যদি লোকসান ঠাইত আমি লাভ থাকে তেনেহলে আমাৰ
কিনা দাম হৈ যাব 100 টকা বেচা দাম কিমান হৈ যাব 110 টকা হৈ যাব তেতিয়া 8 নম্বৰ প্ৰশ্ন কোনো সংখ্যাৰ 5% কমাই দিয়াত 133 হ'ল সংখ্যাটো কি কোনোটা সংখ্যাৰ 5% কমাই দিয়াত 133 হ'ল কৈছে সংখ্যাটো কি অপচন দিয়া আছে 160 140 180 150 আমি ধৰি লওঁ সংখ্যাটো হৈ গ'ল x আমি সংখ্যাটো নাজানো গতিকে সংখ্যাটো আমি x বুলি ধৰি লৈছো x ৰ 5% এতিয়া আমাৰ x ৰ 5% কিমান হ'ব আমি উলিয়াই লম x ৰ 5% তাৰ মানে x পূৰণ 5% মানে কি 5/100 x ৰ লগত 5 টো পূৰণ হৈ গ'ল 5x/100 প্ৰথমতে সংখ্যাটো আছিল x x ৰ পৰা কিমান কমালে 5x/100 কমালে কমানোতে আমি কি কৰিম বিয়োগ কৰিম 5x/100 ইয়াৰ মানটো কিমান বুলি কৈছে 133 গতিকে ইয়াত পাতিম আমি 133 এতিয়া কি কৰিম ইয়াৰ আমি লখাগু লম ইয়াত হৈ গ'ল 100 এটো 100x minus 5x is equal to 133 এতিয়া 100 to 133 লগত পূৰণ কৰিম 100 ৰ পৰা আমি 5x গলে কিমান হ'ব 95x আৰু ইয়াত থাকিলে আমাৰ 100 into 133 95x is equal to 100 into 133 এতিয়া x ৰ মান কিমান হ'ব 95 এ ইকিটা খৰণ হৈ যাব আমি যদি কাটো এটো 5 যদি কাটো 5 ৰ লগত 20 পূৰণ কৰিলে 100 হ'ব আৰু ইয়াত কাটিলে 19 হ'ব 5 ৰ লগত 19 পূৰণ কৰিলে 95 হ'ব 19 ৰ লগত যদি আমি 133 টো কাটো এটা 7 বাৰ যাব 19 ৰ লগত 7 পূৰণ কৰিলে 133 হ'ব এতিয়া থাকিলে আমাৰ 20 আৰু 7 তাৰ মানে কিমান হৈ গ'ল 140 গতিকে সংখ্যাত আমি x মান কিমান পালো এতিয়া 140 গতিকে আমি যিটো সংখ্যা ধৰিছিলো তাৰ মানটো কিমান হ'ব 140 হ'ব 9 নম্বৰ প্ৰশ্নটো দিছে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% আৰু তাৰ পাছত 30% ৰেহাই ঘোষণা কৰে দুয়োটাৰে সমতুল ৰেহাই হ'ব অপচন দিয়া আছে 35% 47% 37% 27% আমাক কৈছে কি এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত প্ৰথমতে 10% ৰেহাই দিলে তাৰ পিছত আকৌ 30% ৰেহাই দিলে দুইটাৰ ক্ষেত্ৰত সমতুল ৰেহাই হ'ব এটো আমাৰ যদি এমসিকিউ হিচাপে দিয়ে ইয়াৰ ছুটি নিয়ম এটা আছে যদি প্ৰথমতে x% ৰেহাই দিয়ে পিছত আকৌ y% ৰেহাই দিয়ে এজন দোকানীয়ে যদি প্ৰথমতে x% ৰেহাই দিয়ে তাৰ পিছত আকৌ যদি y% ৰেহাই দিয়ে দুইটাৰ সমতুল ৰেহাই হ'ব x + y minus xy/100 এটো হ'ল এটা সূত্ৰ বা ছুটি নিয়মত কৰা নিয়ম প্ৰথমতে যদি x% ৰেহাই দিয়ে তাৰ পিছত যদি y% ৰেহাই দিয়ে দুইটা ক্ষেত্ৰৰ সমতুল ৰেহাই এটো হ'ব x + y minus xy/100 এতিয়া আমাৰ x সমান প্ৰথমতে আমাক কিমান দিছে প্ৰথমতে ৰেহাই দিছিলে আমাৰ 10% তাৰ পিছত আমাক ৰেহাই দিছিলে কিমান হ'ব 30% গতিকে সমতুল ৰেহাইটো আমি ইয়াত উলিয়াও আমি এটা সমতুল ৰেহাইটো উলিয়াম ইয়াত x সমান 10 আমি 10 পাইছো y মান আমাৰ 30 minus xy মানে হ'ল 10 into 30 তলত হৈ গ'ল 100 এটা 10 আৰু 30 কৰিলে কিমান হ'ব 40 minus 10 দুগুণ আমাৰ 100 হৈ গ'ল আৰু 10 এ 30ক 3 বাৰ 40 ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 37 মানে দুইটা ক্ষেত্ৰৰ সমতুল ৰেহাই কিমান হ'ব 37% গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি 9 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা কিমান হ'ব সুধিছে অপচন দিয়া আছে 60 সেন্টিমিটাৰ 63 সেন্টিমিটাৰ 56 সেন্টিমিটাৰ 65 সেন্টিমিটাৰ আমাক দিয়া আছে বৰ্গটোৰ বাহুৰ দিক 9 সেন্টিমিটাৰ গতিকে বৰ্গটো কালি কিমান হ'ব বৰ্গৰ কালি হ'ব
বাহু স্কোৱাৰ তাৰমানে কিমান হ'ব 81 বৰ্গ সেন্টিমিটাৰ এটা কৈছে কি বাহু বিশিষ্ট বৰ্গৰ সমান কালি এটা আয়তৰ প্ৰস্থ তাৰমানে কি বৰ্গটোৰ কালি যিমান এই আয়তটোৰ কালিও সিমান বুলি কৈছে তেতিয়াহ'লে বৰ্গটোৰ কালি আমি পালো 81 বৰ্গ সেন্টিমিটাৰ গতিকে আয়তটোৰ কালিও একে সমান হ'ব আয়তটোৰ কালিও কিমান হ'ব আমাৰ 81 বৰ্গ সেন্টিমিটাৰ হ'ব এতিয়া দিছে আমাক আয়তটোৰ প্ৰস্থ আমাক কিমান দিয়া আছে 3 সেন্টিমিটাৰ গতিকে আয়তটোৰ দিশ কিমান হ'ব আমি জানো যে আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ এতিয়া আমি এই কালিটোক আমি এই প্ৰস্থটোৰে আমি হৰণ কৰি দিম কালিটোক আমি প্ৰস্থটোৰে হৰণ কৰিলে কিমান হ'ব দিশ কিমান পালো এটা যদি হৰণ কৰো 3 2 6 27 সেন্টিমিটাৰ ইয়াৰ দিশ পালো আয়তটোৰ প্ৰস্থ 27 সেন্টিমিটাৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু দিশ হৈ গ'ল 27 সেন্টিমিটাৰ এতিয়া আমাক কৈছে পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰটো 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ পাইছিলো আমাৰ 27 আৰু প্ৰস্থ পাইছিলো আমাৰ 3 27 লগত 3 যোগ কৰিলে কিমান 30 হৈ যাব তাৰমানে দুইটা পূৰণ কৰিলে 2 3 গুণ 6 60 গতিকে আয়তটোৰ পৰিসীমা কিমান হ'ব 60 সেন্টিমিটাৰ হৈ যাব 11 নম্বৰ প্ৰশ্ন এখন কাঁহী কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাঁহীখনৰ পৰিসীমা হ'ব আমাক কাঁহীটো হৈছে আমাৰ কি হৈছে কাঁহীখনৰ আকৃতি এইটো হ'ব এটা বৃত্তৰ কালি আমি কিমান জানো পাই r স্কয়াৰ বৃত্তৰ কালি কিমান হ'ব পাই r স্কয়াৰ আমাক কালি দিয়া আছে 616 বৰ্গ সেন্টিমিটাৰ গতিকে কাঁহীখনৰ পৰিসীমা উলিয়াবলৈ আমি প্ৰথমতে বৃত্তৰ এই ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব r টো উলিয়াই ল'ব লাগিব আমাক দিয়া আছে এতিয়া পাই r স্কয়াৰ = 616 পাই মানটো আমি ধৰিম 22/7 r স্কয়াৰ মান হৈ যাব ইয়াত 616 আমাক পাইটো আমাৰ ডিভাইড হৈ যাব পাইটো আমাৰ কিমান আমাৰ 22/7 তাৰমানে 616 ইনটু 7 টো ওপৰলৈ গুচি যাব তলত থাকি গ'ল আমাৰ 22 টো কাঁহীখনৰ কালি দিয়া আছিলে 616 গতিকে পাই r স্কয়াৰ বৃত্তৰ কালি উলিওৱা সূত্ৰটো পাই r স্কয়াৰ গতিকে আমি পাই r স্কয়াৰ পাইছো গতিকে আমি r স্কয়াৰ মান কিমান হ'ব 616 আমি পাই ৰে ডিভাইড হ'ব পাই মানটো আমি পাইছো 22/7 7 টো আমাৰ কি হ'ব 616 লগত পূৰণ হ'ব 22 লগত আমি যদি এই 616 ৰ কটাকটি কৰো 28 হ'ব 28 ৰ লগত যদি আমি 7 টো পূৰণ কৰো 196 হ'ব গতিকে আমি এটা গম পালো r স্কয়াৰ = 196 তাৰমানে r = √196 √196 মানে হৈ গ'ল 14 বৰ্গ গতিকে আমি বৃত্তৰ ব্যাসাৰ্ধ কিমান পালো আমাৰ 14 টোৱে ইয়াত কিমান থাকিলে আমাৰ 14 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াবলৈ কৈছে কাঁহীখনৰ পৰিসীমা উলিয়াবলৈ কৈছে পৰিসীমা উলিয়া সূত্ৰটো আমাৰ কি হৈছে আমাৰ 2 পাই r পাই মানটো আমি পাতিছো আকৌ 22/7 r মান পালো কিমান পালো আমি 14 গতিকে 7 দুগুণ 14 ইয়াত হৈ গ'ল 22 আৰু 2 দুগুণ কিমান হৈ গ'ল 4 এটো কৰিলে 4 দুগুণ 8 4 দুগুণ 8 88 সেন্টিমিটাৰ গতিকে কাঁহীখনৰ পৰিসীমা আমি কিমান পালো আমাৰ 88 সেন্টিমিটাৰ c to r ইয়াত আমাৰ শুদ্ধ 12 নম্বৰ প্ৰশ্ন দিছে আমাক 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ হ'ল 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ অপচন দিয়া আছে আমাক 30.4 30.04 31.4 30.01 পাই মান ধৰিবলৈ কৈছে 3.14 এতিয়া আমাক ব্যাস দিয়া আছে 10 সেন্টিমিটাৰ যদি ব্যাস দিয়া থাকিলে আমি কি উলিয়াব ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব ব্যাসাৰ্ধ হ'ল ব্যাসৰ আধা গতিকে 5 সেন্টিমিটাৰ হৈ যাব ইয়াত
ব্যাসাৰ্ধ পৰিধিৰ সূত্ৰটো হৈছে আমাৰ 2πr পাই মানটো আমি ধৰিম 3.14 আৰু r মান কিমান পালো আমি 5 2 আৰু 5 পূৰণ কৰিলে কিমান 10 হ'ব 3.14 তেনৰ লগত যদি আমি 3.14 কৰো আমাক কিমান হ'ব 31.4 সেন্টিমিটাৰ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি